Hello student, আজি আমি আমাৰ ক্লাছ 10 এচিড, ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ তৃতীয়খন প্ৰশ্নাৱলীৰ দ্বিতীয়টো কোৱেশ্চনটো আজি আমি আলোচনা কৰিম। কোৱেশ্চনটোত কি দি আছে এবাৰ আমি চাই লওঁ। কোৱেশ্চনত দি আছে যে এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে। ঠিক আছে, সো কোৱেশ্চনটো কৰাৰ আগতে আমি এটা কনচেপ্ট বুজি লওঁ। কনচেপ্টটো কি যে ইয়াত যে বিদ্যুৎ পৰিবহনৰ কথা কৈছে। বিদ্যুৎ পৰিবহন কেতিয়া হয়? সো আমি আগতে এটা চেপ্টাৰ পঢ়িম বিদ্যুৎ বুলি, হয়নে? য'ত আমি পঢ়িম যে বিদ্যুৎ সাধাৰণতে পৰিচালিত হোৱাৰ কাৰণে হ'ব লাগিব চাৰ্জৰ দৰকাৰ, আয়নৰ দৰকাৰ, মুক্ত আয়ন হ'ব লাগিব, হয়নে? ইলেক্ট্ৰন চালিত হ'ব লাগিব। অকে, বা পজিটিভ নেগেটিভ আয়নৰ কি হ'ব লাগিব? চালিত হ'ব লাগিব, তেতিয়া কি হয়? বিদ্যুৎ পৰিচালিত হয়। যেনেকে ইলেক্ট্ৰন যিফালে যাব তাৰ অপজিট ফালে সাধাৰণতে কি হয়? বিদ্যুৎ চালিত হয়। এতিয়া তোমালোকে ক'বা স্যাৰ ঠিক আছে, আমি এইটো বুজিলো যে বিদ্যুৎ চালিত পৰিবহনৰ কাৰণে আমাক চাৰ্জৰ দৰকাৰ হ'ব। সো এই কনচেপ্টৰ লগত কেনেকে জড়িত হৈ আছে এই কোৱেশ্চনটোৰ লগত? তো চাবা তোমালোকে যে এচিড এটা এক্সাম্পল লৈছো আমি, HCl। ইয়াক যেতিয়া জলীয় দ্ৰৱত দিয়া হয় কিহত ভাঙি যায়? হাইড্ৰোজেন পজিটিভ আৰু কিহত? নেগেটিভ, ক্লোৰিন নেগেটিভ। সো ইয়াত চাবা, ইয়াত আমি কি হৈছো? প্লাছ চাৰ্জ আয়ন আৰু ইয়াত কি হৈছো? নেগেটিভ আয়ন। সো এইবোৰ কি হৈ থাকে? পানীত মুক্ত অৱস্থাত থাকে। জলীয় দ্ৰৱত কি অৱস্থা থাকে? মুক্ত অৱস্থাত থাকে। সো এইবোৰ কি কৰিব পাৰে? বিদ্যুৎ পৰিবহন কৰিব পাৰে, কাৰণ বিদ্যুৎ পৰিবহনৰ কাৰণে কি লাগে? চাৰ্জৰ দৰকাৰ হয়, মুক্ত আয়নৰ দৰকাৰ হয়। অকে, সো ইয়াত এতিয়া যদি এইটো এক্সামত আহে আমি কেনেকে লিখিম চাবা। অকে, লিখিম যে এচিডৰ জলীয় দ্ৰৱ, এচিডৰ জলীয় দ্ৰৱই বিদ্যুৎ মানে পৰিবহন কৰে, কাৰণ পৰিবহন কৰে কাৰণ যে তাত কি থাকে? তাত মুক্ত আয়ন থাকে। ঠিক আছে, এইটো হ'ল কাৰণ যাৰ কাৰণে কি কৰে? এচিডে বিদ্যুৎ পৰিবহন কৰিব পাৰে। ঠিক আছে, লিখি লোৱা। সো এইটো আছিল এনসাৰ। সো তোমালোকে লিখি লোৱা। ঠিক আছে, থেংক ইউ।